প্ৰথম কথা হ'ল আজি আপোনালোকৰ মাধ্যমেদি মই যোৱাকালিও দিছোঁ, আজি আকৌ আপোনাক দিছোঁ। আজি আমাৰ মানে পবিত্ৰ ৰমজানৰ প্ৰথম ৰোজা আজি ধৰিলে ৰাইজে, গতিকে ইয়াৰ মাধ্যমেদি মই আমাৰ মানে এই মুছলমান ধৰ্মাৱলম্বী লোকসকললৈ ৰমজানৰ শুভেচ্ছা আগবঢ়াইছোঁ। আৰু ইয়াতে আমি আচলতে আজি ৰাতিপুৱাৰ পৰা আমি ৰহা সমষ্টিৰ এই অঞ্চলটোত আমি বহু সভা কৰিলোঁ। আমি এতিয়া ইয়াতে আছোঁ, সভা কৰিলোঁ। দেখিছে যে ৰাইজৰ উপস্থিতি, ৰাইজে আচলতে আমাক আশীৰ্বাদ দিব আহিছে। আজি পবিত্ৰ এটা দিন, গোটেই মানে বিশ্বত যিমান আমাৰ ইছলাম ধৰ্মাৱলম্বী লোক আছে সকলোৱে আজি ঈশ্বৰক আল্লাহক আজি দোৱা কৰিছে, প্ৰাৰ্থনা কৰিছে যে সকলো মানুহৰ মংগল হওক, মানৱ জাতিৰ মংগল হওক। তেনেকুৱাতে আজিও আমি আহি পাইছোঁ। গতিকে ইয়াৰ পৰা আমি খুব মই সৌভাগ্যৱান বুলি ভাবিছোঁ যে আজি এই দোৱা বা আমি হেৰি পাইছোঁ। আৰু ইয়াতে চাওক গোটেই মানুহৰ মন এটা চেঞ্জ হৈছে। ইয়াতে এটা সময়ত কংগ্ৰেছৰ দুৰ্গ আছিল, এইটো সঁচা কথা। কিন্তু আজি ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়া যি উন্নয়নৰ জোৱাৰ ভাৰতবৰ্ষত আনিছে, তাৰ প্ৰভাৱ আহি আজি আমাৰ এই অঞ্চল পাইছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভাৰতৰ উন্নত 5খন ৰাজ্যৰ ভিতৰত অসমখন কৰিবলৈ গৈ থকাৰ যি আঁচনি, তাৰ প্ৰভাৱ আজি আমাৰ সমগ্ৰ অসমত পৰিছে। আৰু লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে মহিলাসকলৰ প্ৰতি যিখিনি আঁচনি আনিছে, অৰুণোদয়কে আদি কৰি গোটেইখিনি, বিশেষকৈ শেহতীয়াকৈ লাখপতি বাইদেউ বনাবলৈ যোৱা যিটো কৰিছে, আৰু চাকৰি নিকা ভাৱমূৰ্তিয়ে যি চাকৰি দিছে, দুখীয়া মানুহৰ ল'ৰা ছোৱালীয়ে চাকৰি দিছে, এইখিনিক লৈ মানুহ আপ্লুত হৈছে। আৰু মানুহৰ বিশ্বাস হৈছে বিজেপিৰ ওপৰত, নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত মানুহৰ বিশ্বাস হৈছে যে এওঁলোকৰ লগতে থকাটো আমাৰ শ্ৰেয়, আৰু এওঁলোকৰ লগতে আমি শান্তি প্ৰগতি কৰিব পাৰিম, উঠি অহা প্ৰজন্মৰ কাৰণে কাম কৰিব পাৰিম। গতিকে আজি সকলো জেগাতে হৈছে। আৰু আপুনি যিখিনি জেগাত আছে এতিয়া বান বিধ্বস্ত অঞ্চল এটা, বহুত পিছপৰা এটা অঞ্চল, কিন্তু ইয়াত যথেষ্ট কিছু বছৰৰ পৰা যথেষ্ট উন্নয়নমূলক কাম হৈছে। আপুনি যিটো জেগাত আছে কি ক'ব? নাই চাওক, ইয়াত মই আজিৰ পৰা 25-30 বছৰ আগত অহা, মোৰ এই গাঁৱৰ লগত মোৰ এটা সম্পৰ্ক আছে। 25-30 বছৰ আগত অহা ইয়াৰ ৰাস্তা ঘাট মানে আপোনাৰ মানে গৰু বাট বুলি কয়, আগৰ আমাৰ গৰু বাটৰ দৰে বাট আছিলে। আজি সেইকেইটা বাট নাই। এতিয়া সেইকেইটা বাট আপোনাৰ ফিংফিঙীয়াকৈ আপুনি গাড়ী চলাই যাব পৰা এটা বাট হৈ গ'ল ইয়াত। আৰু মানুহবিলাকৰো আপোনাৰ আগৰ যিটো আছিলে মানে একদম ইকৰাৰ মাজৰ সৰু সৰু ঘৰ, আজি সেই ইকৰাও কমি গ'ল আৰু সেই সৰু ঘৰবিলাকো নাই। এতিয়া মানে ডাঙৰ ডাঙৰ ঘৰবিলাক হৈছে। আৰু নদীৰ ওপৰত যি বাঁহৰ সাঁকো আছিল, কিন্তু দলং নাই, সাঁকো নহয় ইয়াতোতো আপোনাৰ সেইখন লৈ যাবলগীয়া ভটভটিখন নহ'লে যাব নোৱাৰে। আকৌ বাৰিষা পৰি মৰো বুলিও ভয় আছে, দুই এটা আগতে ঘটনাও হৈছে। কিন্তু এতিয়া ইয়াত আপোনাৰ একোটা দলং কৰিছে কপিলিৰ ওপৰত। আপুনি মানে য'ত মানে 15-20 কোটি টকা দি পেলাই কৰিছে, আৰু ইমান বৰপানী কপিলি মানে হাৰিয়া ইমান দলং মানে কৰিছে ভাবিব নোৱাৰে। মানে মোটামুটি দলঙেই দলং, আৰু ৰাস্তাবিলাকো ইমান সুন্দৰ কৰিছে। ইয়াততো মই সুধিলোঁ এতিয়া দাদাহঁতক, দাদাহঁতে ক'লে আমাৰ ৰাস্তা প্ৰায় হৈয়ে গৈছে, ক'ৰবাত দুই এটা মানে চুবুৰীৰ ৰাস্তাহে আছে, বাকী মেইন কানেক্টিভিটিটো আমাৰ খতম। এবাৰ যুঁজখন কাৰ বুলি হ'ল? আপুনি UDF লগত হ'ব নে কংগ্ৰেছ? আমাৰ UDF লগত হ'ব, কংগ্ৰেছৰ লগতো নহয়। কংগ্ৰেছৰতো আৰু আপোনাৰ তেওঁলোকে নিজৰ কৰ্মৰ যোগেদি গণবৃত্তি হেৰুৱাই পেলাইছে ন তেওঁলোকে।